নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত চাওঁ আহক মিথুন ৰাশিৰ লোকসকলৰ বাবে অহা নৱেম্বৰৰ মাহটো কেনেকুৱা যাব। মিথুন ৰাশিৰ লোকসকলক চিনি পাবলৈ হ'লে নামৰ প্ৰথমটো আখৰ চাব লাগিব। যিসকল ব্যক্তিৰ নামৰ প্ৰথমটো আখৰ ক, দ্বিতীয় চ, ঘ এই তিনিটা আখৰেৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মিথুন ৰাশি। মিথুন ৰাশিক লগ্ন কৰি লৈ ইয়াতে মই গ্ৰহবিলাকৰ অৱস্থিতি বিভিন্ন ভাৱত দেখাইছোঁ। সেই অনুসৰি আপোনাৰ জীৱন যাপনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব আজিৰ এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। এই ৰাইট হেণ্ড ছাইডত যে দেখাইছোঁ ইয়াতে মই 1 নৱেম্বৰ তাৰিখে কোনটো গ্ৰহ কিমান ডিগ্ৰীত কোনটো নক্ষত্ৰত আছে সেইটো দেখাইছোঁ। এই মাহটোৰ ভিতৰতে নক্ষত্ৰবিলাক সলনি হ'ব, কিন্তু মই সেইটো বিষয়ত আজি ইমান আলোচনা নকৰোঁ, মই অলৰেডি ষ্টাডি কৰি থৈ দিছোঁ। আপোনাৰ এই গ্ৰহবিলাকৰ অৱস্থিতি অনুসৰি কেনেকুৱা প্ৰভাৱ দিব এতিয়া জানো আহক। প্ৰথমতে জানো আহক মিথুন ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হয়। স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে মিথুন ৰাশিৰ অধিপতি বুধ গৈ বৰ্তমান মিত্ৰ গৃহস্থ হৈ ইয়াতে বক্ৰী অৱস্থাত আছে, অৰ্থাৎ বুধে বৰ্তমান এইপিনে গতি কৰি আছে। বুধে অহা 3 নৱেম্বৰ তাৰিখে মাৰ্গী হ'ব, অৰ্থাৎ ধৰি লওক যে বুধে ইয়াতে বক্ৰী হৈ আছে যদিও বুধে ইমান ডিগ্ৰীৰ পৰা 2 ডিগ্ৰীৰ পৰা ইফালে আকৌ মাৰ্গী হ'ব। এতিয়া বুধৰ অৱস্থান যিহেতু ইয়াতে মিত্ৰৰ লগত হৈ আছে আৰু এটা শুভ গ্ৰহত বহি আছে, সেই অনুসৰি এইখিনি সময়ছোৱাত আপুনি সুস্বাস্থ্য উপভোগ কৰিব। বুধৰ লগত ৰবি ইয়াতে নিচস্থ হৈ আছে। ৰবিৰ ফালৰ পৰা বুধৰ ক্ষেত্ৰত যিখিনি প্ৰভাৱ থাকিব সেইখিনি হৈছে যে আপোনাৰ চকু ৰিলেটেড বেমাৰ হ'ব পাৰে, আপোনাৰ হৃদৰোগ ৰিলেটেড যদি আপুনি কিবা বেমাৰত ভুগি আছে তেতিয়াহ'লে সেইটো ক্ষেত্ৰত অলপ বেয়া দেখা যায়, কিন্তু এইখিনি সময়ছোৱাত বুধৰ ফালৰ পৰা যথেষ্টখিনি ভালেই দেখা যায়। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কওঁতে আপোনাৰ ৰোগৰ স্থানটো যদি চাওঁ এইটো হৈছে ঋণ ৰোগ শত্ৰু মোকৰ্দমাৰ ঘৰ হয়। এইখিনি সময়ছোৱাত যিহেতু কেতু ইয়াতে আছে, আপোনাৰ ক্ষুদ্ৰান্ত বৃহদান্ত ৰিলেটেড যিবিলাক ৰোগ হয়, আপোনাৰ পেট সম্বন্ধীয় যিবিলাক ৰোগ হয়, সেইবিলাক আহে কেতুৰ আণ্ডাৰত, ঠিক আছে। তেনেকুৱা ধৰণৰ আপোনাৰ পেট সম্বন্ধীয় যদি ৰোগ আছে বা আপোনাৰ যদি অন্ত্ৰ সম্বন্ধীয় যদি ৰোগত ভুগি আছে তেতিয়াহ'লে আপুনি স্বাস্থ্যৰ যতন লওক। এতিয়া চাওঁ আহক মিথুন ৰাশিৰ লোকসকলৰ বাবে ধনৰ স্থানৰ ক্ষেত্ৰত কেনেকুৱা হয়। বৰ্তমান ধনৰ স্থানৰ অধিপতি গৈ ইনকামৰ স্থানত আছে, অৰ্থাৎ 1 নৱেম্বৰ তাৰিখে আৰু 2 নৱেম্বৰ তাৰিখে আপোনালোকৰ বাবে যথেষ্টই ভাল হয়। তাৰপিছত যেতিয়া ব্যয়ৰ স্থানত যাব তেতিয়া আকৌ 2.5 দিনৰ কাৰণে বেয়া হ'ব। বেয়া মানে ইমান এটা ভাল দেখা নাযায়, ঠিক আছে। ৰাহুৰ লগত তাতে পৰিব, আকৌ 2.5 দিন পিছত ইয়াতে লগ্নত সোমাব বা ৰাশিত সোমাব আপোনাৰ, তেতিয়া আকৌ ভাল ফল দিব। ঠিক তেনেদৰে আপোনালোকে বিবেচনা কৰিব পাৰে। এতিয়া আপোনাৰ এইটো যিটো ধনৰ স্থান হয় তাতে ধনৰ স্থানত শনিৰ সপ্তম দৃষ্টি পৰি আছে, সেই অনুসৰি এইখিনি সময়ছোৱাত আপোনাৰ ধন প্ৰাপ্তিৰ ক্ষেত্ৰত কিছু বিলম্ব হোৱা দেখা যায়, অৰ্থাৎ পলমকৈ আপুনি পাবলগীয়া টকাখিনি পাব। আপোনাৰ ছেভিংছ কৰোঁতে আপুনি কষ্টৰ মাজেদিহে ছেভিংছ কৰিব লাগিব, আৰু শনিৰ সপ্তম দৃষ্টি যিহেতু ইয়াতে পৰিছে সেই অনুসৰি এইখিনি সময়ছোৱাত আপোনাৰ ধনৰ ৰিলেটেড আপোনাক কিছু পৰিমাণে অন্যায়তো লিপ্ত কৰাব পাৰে, ঠিক আছে। অন্যায় পথেৰে আপোনালৈও ধন আগমন ঘটাব পাৰে, সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব। তাৰপিছত ধনৰ স্থানৰ ক্ষেত্ৰত কোৱাৰ লগতে আপোনাৰ ইনকামৰ স্থানৰ ক্ষেত্ৰত চাব লাগিব। বৰ্তমান আপোনাৰ ইনকামৰ স্থানৰ অধিপতি গৈ কেন্দ্ৰস্থ হৈ ইয়াতে মিত্ৰ ৰাশিস্থ হৈ আছে, কিন্তু মংগল এটা অগ্নিতত্ত্বৰ গ্ৰহ হয়, যিহেতু এইটো এটা জলতত্ত্বীয় ৰাশিত আছে অৰ্থাৎ মীন ৰাশিত আছে, সেই অনুসৰি মংগল ইমান এটা ষ্ট্ৰং নহয়। এইখিনি সময়ছোৱাত আপোনাৰ কৰ্মস্থানৰ জৰিয়তে ইনকামত বৃদ্ধি হোৱা দেখা যায়, যদিও আপোনাৰ কষ্টৰ মাজেদিহে আপোনাৰ ইনকামত বৃদ্ধি হ'ব, অৰ্থাৎ কষ্ট কৰাইহে তাৰে যিখিনি আপোনাৰ যোগ্য হয় সেইখিনি আপোনাক ফল দিব। ইনকামৰ ক্ষেত্ৰত চোৱাৰ লগে লগে আপোনাৰ কৰ্মস্থানটো চাব লাগিব। কৰ্মস্থানৰ ক্ষেত্ৰত বৰ্তমান ইনকামৰ অধিপতি আহি যিহেতু বহি আছে সেইফালৰ পৰা যথেষ্টখিনিয়ে ভাল হয়, আৰু আপোনাৰ ইনকামৰ স্থানৰ অধিপতি গৈ ব্যৱসায়ৰ ঘৰত বহি আছে বৃহস্পতি, আৰু বৃহস্পতিৰ পঞ্চম দৃষ্টি পৰি আছে আকৌ আপোনাৰ ইনকামৰ স্থানত। সেই অনুসৰি এইখিনি সময়ছোৱাত আপোনাৰ কৰ্মস্থানৰ জৰিয়তে, অৰ্থাৎ আপুনি যদি ব্যৱসায় বাণিজ্য কৰে, পাৰ্টনাৰশ্বিপত কাম কৰে, তেতিয়াহ'লে তাৰ পৰা যথেষ্ট লাভালাভ দেখা যায়। আৰু বৃহস্পতিয়ে ইয়াতে ব্যৱসায়ৰ ঘৰত আছে, এইটো পাৰ্টনাৰশ্বিপৰ ঘৰ হয়। আপুনি যদি পাৰ্টনাৰশ্বিপত বিজনেছ কৰি আছে সেইটো ক্ষেত্ৰত যথেষ্টখিনি শুভফল দেখা যায়। বৃহস্পতিৰ ফালৰ পৰা যেনেকুৱা ধৰি লওক পুৰোহিতে হ'ল বা ন্যায় ৰিলেটেড হ'ল বা কাপোৰ ৰিলেটেডে হ'ল, ঠিক আছে, এছিষ্টেণ্ট বা সূতৰ ব্যৱসায়, ফল তৰকাৰী এইবিলাকৰ যদি আপুনি বিজনেছ কৰি আছে তেতিয়াহ'লে বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফলে দেখা যায়। তাৰপিছত আপোনাৰ কৰ্মস্থানৰ অধিপতি যিহেতু পত্নীৰ স্থানত আছে, এইখিনি সময়ছোৱাত আপুনি পত্নীৰ উপদেশ মানি চলক, আপোনাৰ কৰ্মস্থানত নিশ্চয় সহায় পাব, ঠিক আছে। পত্নীৰ ফালৰ পৰা আপোনাৰ কৰ্মস্থানত সহায় দেখা যায়, এইটো ক্ষেত্ৰত আপোনালোকে চাই ল'ব।
মংগল যেহেতু আপোনাৰ কৰ্মস্থানত বৰ্তমান বক্ৰী হৈ বহি আছে আৰু মংগলে 13 নৱেম্বৰ তাৰিখে মাৰ্গীয় হ'ব, কিন্তু মংগলে যিহেতু এইটো ঘৰতে থাকিব, মংগলে মিত্ৰ গৃহস্থ যিহেতু হৈ আছে, সেইটো ফালৰ পৰা এইখিনি সময়ছোৱাত আপোনাৰ সেনাই হওক বা পুলিচে হওক বা কাৰ্পেণ্টাৰে হ'ল বা ড্ৰাইভাৰ, তাৰপিছত ভূমি যাত্ৰা, তাৰপিছত দাঁত সম্বন্ধীয়, ইটাৰ ভাটা, বেকাৰী, জুই আদি সম্বন্ধীয় যদি আপুনি কোনোবা বিজনেছত লাগি আছে, তেতিয়া আপোনাৰ অতিশয় ভাল সময়। আপুনি যদি সেনা বা পুলিচ, আপোনালোকে বহুতে এপ্লাই কৰি আছে পুলিচৰ কাৰণে, এবি ইউবিৰ যিটো পৰীক্ষা আহি আছে বা আপোনাৰ এছআইৰ কাৰণে যিবিলাকে এপ্লাই কৰি আছে, সেইসকলৰ বাবে এইটো ভাল খবৰ। যদিও এইটো ৰাশি অধিপতিৰ মিত্ৰ নহয়, কিন্তু মংগল যিহেতু দশম ঘৰৰ এটা কাৰক গ্ৰহ হয়, চ' এইখিনি সময়ছোৱাত আপোনাৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত নতুন নতুন সুযোগ আনিব। তাৰপিছত মংগলৰ যদি এতিয়া চাওঁ, মংগলৰ দৃষ্টি ক'ত ক'ত পৰি আছে, চ' মংগলৰ দৃষ্টি পৰি আছে আপোনাৰ ব্যক্তিত্ব স্বভাৱ চৰিত্ৰত, আপোনাৰ ৰাশিত। আপোনাৰ এইখিনি সময়ছোৱাত মনত উৎসাহ দেখা যায়, আপোনাৰ এইখিনি সময়ছোৱাত ব্যক্তিত্বত পৰাক্ৰম দেখা যায়। মংগলৰ সপ্তম দৃষ্টি পৰি আছে আপোনাৰ ঘৰুৱা সুখৰ স্থানত, মাতৃস্থানত, ভূমি যান বাহনৰ স্থানত। চ' এইখিনি সময়ছোৱাত আপুনি মাটি যদি কিনা বেচা কৰিব বিচাৰি আছে, তেতিয়াহ'লে আপুনি আগবাঢ়িব পাৰে। তাৰপিছত মংগলৰ অষ্টম দৃষ্টি পৰি আছে আপোনাৰ সন্তানৰ স্থানত, আপোনাৰ প্ৰেমৰ স্থানত। চ' এইখিনি সময়ছোৱাত আপোনাৰ নতুন নতুন প্ৰেম প্ৰসংগৰ সম্বন্ধও হ'ব পাৰে, মানে নতুন নতুন আপোনাৰ কাৰণে প্ৰপ'জেলো আহিব পাৰে। আপুনি যদি বিয়াৰ কাৰণে চিন্তা কৰি আছে, তেতিয়াহ'লে আপুনি যদি প্ৰেমিক প্ৰেমিকাৰ সৈতে বিবাহৰ কাৰণে আপুনি আগবাঢ়িব খুজি আছে, তেতিয়াহ'লে এইখিনি আপোনালোকৰ বাবে অতিশয় সুসময়। তাৰপিছত এতিয়া চাওঁ আহক আপোনাৰ ভাতৃস্থানৰ ক্ষেত্ৰত। ভাতৃস্থানৰ অধিপতি গৈ বৰ্তমান ইয়াতে আপোনাৰ সন্তানৰ স্থানত নিচস্থ হৈ আছে। চ' এইখিনি সময়ছোৱাত আপোনাৰ এইটো বুদ্ধিবৃত্তিৰ স্থান হয়, চ' এইখিনি সময়ছোৱাত আপুনি বুদ্ধিবৃত্তিৰ ফালেদি ইমান এটা ভাল ফল দেখা নাযায় ৰবিৰ ফালৰ পৰা। কিন্তু আপোনাৰ বুদ্ধিৰ কাৰক বুধ যিহেতু ইয়াতে মিত্ৰ গৃহস্থ হৈ আছে, সেইটো অনুসৰি আপোনাৰ বুদ্ধিত নিশ্চয় বৃদ্ধি হ'ব। কিন্তু চৰকাৰী পক্ষত আপুনি যদি কাম কৰি আছে, সেইখিনি ক্ষেত্ৰত কিছু পৰিমাণে প্ৰব্লেম দেখা যায়। আপুনি যদি চৰকাৰৰ সৈতে লগ হৈ কোনোবা খেলা ধূলা সম্বন্ধীয় যদি আপুনি বস্তুৰ ক্ষেত্ৰত ব্যৱসায় বা তেনেকুৱা বাণিজ্য কৰি আছে, তেতিয়াহ'লে সেইটো ক্ষেত্ৰত ইমান এটা ভাল দেখা নাযায়। কিন্তু আপোনাৰ বুদ্ধিৰ ক্ষেত্ৰত বা সন্তানৰ ক্ষেত্ৰত বুধৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফলে দেখা যায়। তাৰপিছত চাব যে আপোনাৰ মাতৃভূমি যান বাহনৰ ক্ষেত্ৰত চাবলৈ গ'লে এইটো স্থানৰ অধিপতি হৈছে বুধ, আৰু বুধ গৈ যিহেতু এটা ত্ৰিকোণ ভাৱত আছে আৰু ইয়াৰ পৰা লাভস্থ হৈ আছে, অৰ্থাৎ ইয়াৰ পৰা দ্বিতীয় ঘৰত আছে। চ' সেইটো অনুসৰি এইখিনি সময়ছোৱাত আপুনি ভূমি যান বাহনৰ ক্ষেত্ৰত আপুনি লাভালাভ হ'ব পাৰিব। আপোনাৰ মাতৃৰ ফালৰ পৰা আপুনি লাভান্বিত হ'ব পাৰিব। শুক্ৰাচাৰ্যই বুধৰ ঘৰত আছে আৰু বুধে শুক্ৰাচাৰ্যৰ ঘৰত আছে, চ' অৰ্থাৎ ভাৱ বিনিময় বুলি কোৱা হয় ইয়াকে। চ' সেইটো অনুসৰি আপোনাৰ এইখিনি সময়ছোৱাত ঘৰুৱা সুখত বৃদ্ধি পাব। শুক্ৰাচাৰ্য যদিও নিচস্থ হৈ আছে, ইয়াতে যিটো বেয়া ইম্পেক্ট পৰিব লাগিছিলে সেইটো আঁতৰি যাব। কিন্তু এটা মনত আহিব যে শুক্ৰাচাৰ্য সুখ ভোগৰ কাৰক হয়, আৰু এইটো আপোনাৰ মাতৃভূমি যান বাহনৰ ঘৰ। চ' এইখিনি সময়ছোৱাত আপুনি আৰাম ভোগ কৰিব পাৰিব। কিন্তু এনেকুৱা নহয় যে আপুনি সদায় আৰামতে থাকিব, কিন্তু মাজে মাজে শুক্ৰাচাৰ্য নিচস্থ হোৱাৰ কাৰণে আপোনাৰ এই সুখ ভোগৰ ক্ষেত্ৰতো বাধা দেখা যায়। কিন্তু অভাৰঅল মানে চাবলৈ গ'লে আপুনি এইখিনি সময়ত সুখ ভোগ কৰিব পাৰিব। তাৰপিছত সন্তানৰ স্থানৰ, প্ৰেমৰ স্থানৰ আৰু খেলা ধূলাৰ স্থানৰ ক্ষেত্ৰত মই ক'লোৱেই, এই স্থানত যিহেতু ৰবি বৰ্তমান বহি আছে, নিচস্থ হৈছে, এইখিনি সময়ছোৱাত আপোনাৰ সন্তান লাভৰ ক্ষেত্ৰত কিছু পৰিমাণে বাধা দেখা যায়। আৰু অলৰেডি মই ৰোগৰ ক্ষেত্ৰত ক'লোঁ যে আপোনাৰ চকুৰ সম্বন্ধীয় ৰোগ হ'ব পাৰে। আপোনাৰ হৃদৰোগ সম্বন্ধীয় ৰোগত যদি আপুনি ভুগি আছে, তেতিয়াহ'লে আপোনাৰ এইখিনি সময়ছোৱাত অতিশয় সাৱধান হওক। তাৰপিছত এতিয়া চাওক আপোনাৰ ঋণ ৰোগ শত্ৰু মোকদ্দমাৰ স্থানৰ ঘৰত। এইটো ঋণৰ ঘৰ হয়, এইটো ৰোগৰ ঘৰ হয়, এইটো শত্ৰুৰ ঘৰ হয়, এইটো মোকদ্দমাৰ ঘৰ হয়। চ' এইখিনি সময়ছোৱাত যিহেতু এটা পাপগ্ৰহ বহি আছে, কেতু আচলতে ইমান এটা পাপগ্ৰহ নহয়, কিন্তু কেতুৱে যিবিলাক আপুনি কৰিব লাগে তাৰ পৰা বিৰক্ত কৰে, আপোনাক মুখৰ ফালে আগুৱাই লৈ যায়। চ' সেইটো ফালৰ পৰা যদি চাওঁ, কেতুৰ ফালৰ পৰা আপোনাৰ বিৰক্তি দেখা যায়। আপোনাৰ শত্ৰুৰ ফালৰ পৰা বা আপোনাৰ ঋণৰ ফালৰ পৰা আপুনি যদি কাৰোবাৰ পৰা টকা পইচা ধাৰ লৈছে, সেইটো ক্ষেত্ৰত আপোনাৰ কিছু পৰিমাণে বিৰক্তি বা কিছুমান দুশ্চিন্তা আপোনাৰ দেখা দিব পাৰে। তাৰপিছত আপোনাৰ যদি পত্নীৰ ভাৱত যদি চাওঁ, বৃহস্পতিয়ে ইয়াতে বহি আছে। বৃহস্পতি কেতিয়ালৈকে ইয়াতে থাকিব? বৃহস্পতি থাকিব 20 নৱেম্বৰ তাৰিখলৈকে ইয়াতে বহি থাকিব। চ' এইখিনি সময়ছোৱাত অৰ্থাৎ 20 নৱেম্বৰ তাৰিখলৈকে আপোনাৰ পত্নীৰ সুখৰ ক্ষেত্ৰতো ভাল দেখা যায়, আপোনাৰ বিজনেছৰ ক্ষেত্ৰতো ভাল দেখা যায়, আপোনাৰ দৈনন্দিন খৰচৰ ক্ষেত্ৰতো ভাল দেখা যায়। পাৰ্টনাৰশ্বিপ পদ্ধতি কিবা বিজনেছ কৰি আছে, সেইটো ক্ষেত্ৰত যথেষ্টখিনি ভাল হ'ল। চ' সেইটো ফালৰ পৰা যথেষ্টখিনি ভালেই দেখা যায়। বৃহস্পতিৰ ইয়াৰ পৰা পঞ্চম দৃষ্টি পৰিছে ইনকামৰ স্থানত, সপ্তম দৃষ্টি পৰিছে ইয়াতে আপোনাৰ ৰাশিত, আৰু নৱম দৃষ্টি পৰিছে আপোনাৰ ভাতৃস্থানত বা শ্বৰ্ট ডিষ্টেঞ্চ কমিউনিকেশ্যন বা ইনফৰমেশ্যন টেকন'লজি তেনেকুৱা ধৰণৰ বিভাগত। চ' এইখিনি সময়ছোৱাত এই যিবিলাক মই বিষয় ক'লোঁ, এই তিনিটা ভাৱৰ ক্ষেত্ৰত ৰিলেটেড মানে ফলত বৃহস্পতিয়ে বৃদ্ধি কৰাব। অৰ্থাৎ এইখিনি সময়ছোৱাত আপোনাৰ ব্যক্তিত্ব স্বভাৱ চৰিত্ৰত মানে গুৰু গম্ভীৰ স্বভাৱৰ প্ৰভাৱ পৰিব। আপোনাৰ ইনকামত নিশ্চয় বৃদ্ধি হ'ব, আৰু যিহেতু এটা মিত্ৰ ঘৰ হয়, চ' ইনকামত বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বৃদ্ধি কৰাব। আপুনি এবাৰ আপোনাৰ জন্মকুণ্ডলীত চাই ল'ব, জন্মকুণ্ডলীত বৃহস্পতিৰ স্থিতি অনুসৰি আপোনাৰ লাভালাভ হ'ব পাৰিব।
বৃহস্পতিৰ নৱম দৃষ্টি যেহেতু আপোনাৰ ভাতৃ স্থানত পৰিছে এইখিনি সময়ছোৱাত আপোনাৰ ভাতৃৰ ফালৰ পৰা আপুনি সহায় লাভ কৰিব আপোনাৰ সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ থাকিব তাৰ পিছত আপোনাৰ যদি এটো ৰিসাৰ্চৰ ঘৰটো চাও এটো গুপ্তবিদ্যাৰ ঘৰ হয় এটো অকাল সায়েন্সেছৰ ঘৰ হয় এটো মৃত্যুতুলক কষ্টৰ ঘৰ হয় সো এইখিনি সময়ছোৱাত শনি যেহেতু আপোনাৰ ইয়াতে বহি আছে এইখিনি সময়ছোৱাত আপুনি খুব সাৱধান হওক বিশেষকৈ যান-বাহন চলোৱাৰ ক্ষেত্ৰতে খুব সাৱধান হওক আপোনাৰ শনি যেহেতু এক প্ৰকাৰ মানে বিচ্ছেদাত্মক বা বিৰক্তিকাৰক গ্ৰহ হয় সো এইখিনি সময়ছোৱাত শনিৰ ফালৰ পৰা ইমান এটা ভাল ফল আশা কৰিব নোৱাৰে আপুনি যদি অনুসন্ধান ৰিলেটেড কামত যদি জড়িত হৈ আছে আপুনি যদি লো যন্ত্ৰপাতি নিৰ্মাণ সিভিল ইঞ্জিনিয়াৰিং ৰিলেটেড বা কলাবৰণৰ বস্তু তেল তিল জোতা চেন্ডেল ফাৰ্নিচাৰ এইবিলাক ক্ষেত্ৰত যদি আপুনি ব্যৱসায় কৰি আছে ব্যৱসায় হওক বা চাকৰি হওক তেতিয়া হলে আপোনাৰ এইখিনি ক্ষেত্ৰত মানে বাধা দেখা যায় অৰ্থাৎ আপুনি যি কৰিব বিচাৰি আছে সেইটো পলম কৈ হোৱা দেখা যায় আপোনাৰ যিয়ে কৰিব বিচাৰিছে সেইটো ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰতে মই কৈছো এইবিলাক ক্ষেত্ৰত আপোনাৰ বাধা দেখা যায় কিন্তু এইটো যেহেতু শনি স্বগৃহস্থ হৈ আছে সেইটো ফালৰ পৰা আপোনাৰ নতুন নতুন সুযোগ সুবিধা আনিব এইবিলাক ক্ষেত্ৰত যদি যাব খুজি আছে তেতিয়া হলে আপোনাৰ বাবে নতুন নতুন বাট মুকলি কৰিব ঠিক আছে আপুনি যদি এষ্ট্ৰলজিক্যাল চৰ্চা কৰি আছে আপুনি যদি কিছুমান চোৰাংচোৱা বিভাগৰ সৈতে জড়িত বা আপুনি যদি গুপ্তবিদ্যা ৰিলেটেড ষ্টাডি কৰি আছে তেতিয়া হলে শনিৰ ফালৰ পৰা এইখিনি যথেষ্ট ভাল হয় তাৰ পিছত শনিৰ দৃষ্টিৰ ক্ষেত্ৰত যদি চাও শনিয়ে তৃতীয় দৃষ্টি পৰি আছে আপোনাৰ কৰ্মস্থানত এইখিনি সময়ছোৱাত মংগলৰ ওপৰত যেহেতু শত্ৰুৰ ওপৰত দৃষ্টি পৰি আছে তাতে ইয়াতে শত্ৰু ভাৱ হয় কষ্ট কৰাব আপোনাৰ কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত আপোনাক যথেষ্ট কষ্ট কৰাব শনিৰ যেহেতু সপ্তম দৃষ্টি পৰি আছে আপোনাৰ ধনৰ স্থান মই অলৰেডি কৈছোই যে শনিৰ ফালৰ পৰা আপোনাৰ ধনৰ আগমনত বা আপোনাৰ সেভিংছৰ ক্ষেত্ৰত বাধা দেখা যায় এইখিনি সময়ছোৱাত সেভিংছ কৰোতে আপুনি কষ্ট কৰিহে সেভিংছ কৰিব পাৰিব শনিৰ দশম দৃষ্টি পৰি আছে আপোনাৰ ইয়াতে সন্তানৰ স্থানত সো এইখিনি সময়ছোৱাত আপুনি সন্তানৰ ফালৰ পৰাও বিৰক্ত হ'ব পাৰে আপোনাৰ প্ৰেম প্ৰসংগৰ ফালৰ পৰা অৰ্থাৎ প্ৰেমিক বা প্ৰেমিকাৰ ফালৰ পৰাও আপুনি বিৰক্তিৰ ভাৱ সন্মুখীন হ'ব পাৰে শনি যেহেতু আপোনাৰ ভাগ্যস্থানৰ অধিপতি হয় তাৰ পৰা দ্বাদশস্থ হৈ আছে সেই কাৰণে এইখিনি সময়ছোৱাত আপোনাৰ ভাগ্যৰ ফালৰ পৰা ইমান এটা সহায় সুবিধা নাপাব বৃহস্পতিয়ে যেতিয়া 20 নৱেম্বৰ তাৰিখে ইয়াতে নিচস্থ ৰাশিত সোমাব তেতিয়া আকৌ শনিৰ লগতে থাকিব সো এইখিনি সময়ছোৱাত আকৌ আপোনাৰ মানে যিখিনি মই লাভালাভৰ ক্ষেত্ৰত কৈ আছিলো বৃহস্পতি ফালেদি সেইখিনিৰ অৱনমিত হ'ব অৰ্থাৎ আপোনাৰ যিখিনি ব্যৱসায়ৰ ক্ষেত্ৰত বা পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত আপুনি লাভান্বিত হৈ আছিল 20 নৱেম্বৰ তাৰিখৰ পিছৰ পৰা তাৰে ক্ষেত্ৰত শুভ দেখা নাযায় সো আপোনাৰ যদি ডাঙৰ ইনভেষ্টমেন্ট কিবা যদি কৰিব লগা আছে 20 নৱেম্বৰৰ আগতে আপুনি কৰি লওক তাৰ পিছত আপুনি নকৰিব সো আপোনাৰ ব্যয়ৰ স্থানত যদি চাও ব্যয়ৰ স্থানত আছে আপোনাৰ ৰাহু সো এইখিনি সময়ছোৱাত আপোনাৰ মানে কিছুমান উচ্চ অভিলাষৰ কাৰণে কিছুমান মানে মনৰ মানে ইচ্ছা পূৰণ কৰিবৰ কাৰণে এইখিনি সময়ছোৱাত খুব খৰচৰান্ত কৰাব ঠিক আছে আপোনাৰ যদি বিদেশৰ সৈতে কিবা যদি ইম্পৰ্ট এক্সপৰ্টৰ যদি বিজনেছ কৰি আছে তেতিয়া হলে আপুনি এইখিনি সময়ছোৱাত তাৰে ৰিলেটেড মানে খৰচৰান্ত হ'ব আপুনি ডাঙৰ ইনভেষ্টমেন্ট নকৰিব ৰাহুৱে ৰিপ্ৰেজেন্ট কৰে মিডিয়া এন্টাৰটেইনমেন্ট সফটওয়্যাৰ ইঞ্জিনিয়াৰিং ৰাজনীতিয়ে হল বা অনুসন্ধানে হল শেয়াৰ মাৰ্কেট জুৱা লটাৰী এইবিলাক ৰিলেটেড যদি আপুনি বিদেশৰ সৈতে কিবা যদি বিজনেছ কৰি আছে তেতিয়া হলে এইখিনি সময়ছোৱাত ৰাহুৰ ফালৰ পৰা আপুনি শুভ ফল লাভ কৰিব পাৰিব সো মিথুন ৰাশিৰ লোকসকলৰ বাবে নৱেম্বৰ মাহটো কেনেকুৱা যাব মই গোটেইখিনিয়ে জনালো আপোনাৰ ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ